Hello everyone, পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো। ভিডিওটো বৃহস্পতিবাৰৰে আছিল। অফ দিন দেখি মই ফুৰিবলৈ গৈছিলো আমিনগাঁৱৰ লেক পাৰ্কত। তো তাত খুবেই ভাল লাগিছিল আৰু সেই কাৰণে মই কিছুমান ভিডিও বনাই লৈ আহিছিলো আৰু ভিডিওটো আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিছো। আপোনালোকে শেষলৈকে চাব, খুবেই ভাল লাগে ইয়াত। বিশেষকৈ ৰাজাখিনি খুব ভাল লাগে আৰু এই মেচিন নাওবিলাক দেখিছেনে, বোটবিলাক দেখিছেনে, এইবিলাকত কিন্তু সকলোতে বেলেগ বেলেগ প্ৰাইচ আছে। উঠিলে মোৰটো খুবেই ভয় লাগে, সেই কাৰণে মই উঠা নাই। ওপৰৰ পৰাই মই আনন্দ উপভোগ কৰিছো আৰু কি কম। এইখনত সম্ভৱ 200 টকা নেকি, কোনোবা এখনত 300 টকা, কোনোবা এখনত 250 টকা। তো আপোনালোকে ভিডিওটো শেষলৈকে চাব, খুবেই ভাল লাগে। বহুতে মানুহ হয় আৰু বিশেষকৈ ইভিনিং টাইমত 5টা বজাৰ পছৰ পৰাহে বেছি ভাল লাগে। আমিও চালো, আপোনালোককো দেখাইছো। আপোনালোকেও কেতিয়াবা আহিব আৰু বিশেষকৈ ল'ৰা ছোৱালীবিলাকে ইয়াতে এনজয় কৰি থাকে, খেলা ধূলা কৰি থাকে যে খুবেই ভাল লাগে। তো আমিও আহিলোঁ অকণমান আনন্দ ফূৰ্তি কৰিবৰ কাৰণে। বিশেষকৈ ফটো মাৰিলোঁ, ভিডিঅ' বনালোঁ, সেইখিনিয়ে আৰু। কেতিয়াবা কেতিয়াবা এনেকৈ আহিবও লাগে। সদায়নো কিমান ঘৰৰ কাম কৰিম, অফিচৰ কাম কৰিম, নহয় জানো? তো আপোনালোকেও কেতিয়াবা আহিব, ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে পুনৰবাৰ কৈছোঁ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ওচৰৰ মানুহখিনি হয়তো নিশ্চয় আহিছে। চাইকেলখন দেখিছেনে কেনেকৈ পানীত চলায়। এইখনত সম্ভৱ 250 টকা আৰু এই চিলিণ্ডাৰটোত সম্ভৱ সেনেকৈ কিবা 250-300 টকা কিবা এনেকৈ কৈছিল আৰু ইমান আৰু গুৰুত্ব দিয়া নাই, নিজে উঠা নাই যেতিয়া। কিন্তু খুবেই ভাল লাগে ইভিনিং টাইমখিনিত। তো ভিডিঅ'টো ইমানেই। বাই বাই।